নমস্কাৰ লেংগন বাতৰি চিন্তা মঞ্চলৈ স্বাগতম জনাইছো প্ৰিয় দৰ্শক মনিতুল বৰগোহাঁই আজি চিন্তা মঞ্চত আমি সমাজৰ দুজন বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰিছো আজি বিষয় হৈছে 2026ৰ যি নিৰ্বাচন বিজেপি যেনে ধৰণে বিজেপি সুনামিয়ে কংগ্ৰেছক ধুমুহা সৃষ্টি কৰিছে তছনছ কৰিছে সেই বিষয় লৈ আমি আলোচনা কৰিম চিন্তা মঞ্চলৈ আজি আমি আমন্ত্ৰণ কৰিছিলো সমাজৰ দুজন বিশিষ্ট ব্যক্তি প্ৰবন্ধকাৰ আৰু তেখেত ৰাজনৈতিক বিশ্লেষক পলাশ ৰঞ্জন বৰুৱা ডাঙৰীয়া চিন্তা মঞ্চলৈ স্বাগতম জনাইছো বৰুৱা ডাঙৰীয়া ঠিক আছে চিন্তা মঞ্চলৈ স্বাগতম জনাইছো নমস্কাৰ আমাৰ মাজত উপস্থিত আছে লেখক প্ৰবন্ধকাৰ জ্যেষ্ঠ সাংবাদিক চন্দ্ৰকুমাৰ হত্যা ডাঙৰীয়া আপোনাকো চিন্তা মঞ্চলৈ স্বাগতম জনাইছো আজি বিষয় হৈছে কংগ্ৰেছৰ যি বিধ্বস্ত এই বিষয়লৈ আমি কথা পাতিম অসমৰ প্ৰেক্ষাপটত আমি যদি চাওঁ 2026ৰ নিৰ্বাচনত যি ধৰণে বিজেপিয়ে 82খন আসন পাইছে অসম গণ পৰিষদে 10খন আসন পাইছে আপোনাৰ AIDF-এ 2খন আসন পাইছে BPF-এ 10খন পাইছে তৃণমূলে 1খন পাইছে এনেকৈ অসম বিধানসভাৰ এবাৰ ইলেকশ্যনত আসন পালে ৰাজনৈতিক দলবিলাকে কিন্তু আমি যদি চাওঁ অসমত 15 বছৰ শাসন কৰা কংগ্ৰেছ দলটি বিধ্বস্ত হৈছে কি কাৰণে হৈছে কিয় হৈছে আমাৰ মাজত ৰাজনৈতিক বিশ্লেষক আছে চিন্তাবিদ পলাশ ৰঞ্জন বৰুৱা ডাঙৰীয়াৰ পৰা আমি জানিব বিচাৰিছো কেনে ধৰণে ভাবে আপুনি এই যে কংগ্ৰেছৰ যি বিধ্বস্ত কি ক'ব আপুনি চাও যোৱা 10 বছৰ বিজেপি একেৰাহে শাসন কৰি থাকোতে কংগ্ৰেছ দুইবাৰেই বিৰোধী আসনত আছে দেৱব্ৰত শইকীয়া বিৰোধী দলপতি হিচাপে হাউচত মানে তেওঁৰ নেতৃত্ব দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মই হাউচৰ ভিতৰৰ কথাটো কৈ আছো এজন বিৰোধী দলপতিয়ে যি ধৰণে সদনৰ ভিতৰত নেতৃত্ব দিব লাগে বিৰোধী দলটোক চৰকাৰৰ আঁচনি চৰকাৰৰ কৰ্মকাণ্ডবিলাক উদঙাই এটা সঠিক ৰাস্তা দেখাব লাগে সেই ক্ষেত্ৰত তেওঁ ব্যৰ্থ হৈছিল আৰু মই ভাবো অসম বিধানসভাৰ 89 ইয়াৰ্ছৰ ইতিহাসত তেওঁই বোধ কৰোঁ আটাইতকৈ ব্যৰ্থ বিৰোধী দলপতি সৰ্বকালৰ ব্যৰ্থ বিৰোধী দলপতি সেই ফালৰ পৰা কংগ্ৰেছ এটা বেকফুটত গৈ আছিল হাউচৰ ভিতৰত তেওঁলোকৰ কোনো ধৰণৰ উল্লেখযোগ্য ভূমিকা নাছিল যদিও গণতন্ত্ৰ সবল হ'বলৈ হলে বিৰোধী শক্তিশালী হ'ব লাগে বুলি আমি কৈ থাকো কিন্তু সেইটোত ক্ষেত্ৰত তেওঁলোক সম্পূৰ্ণৰূপে হাউচৰ ভিতৰত ব্যৰ্থ হৈছিল দ্বিতীয় কথা হ'ল বিজেপিৰ বিৰুদ্ধে বিজেপিৰ বহুত উন্নয়নৰ শ্লোগান আছে সাম্প্ৰদায়িকতাৰে তেওঁলোকে প্লৰাইজেশ্যন কৰিবলৈ যি ধৰণে চেষ্টা কৰিলে সকলোতে সফল হ'ল কিন্তু ইমানবোৰ বিজেপিৰ বিৰুদ্ধে ইছ্যু থকাৰ পিছতো কোনো এটা ইছ্যুকেই তেওঁলোকে ৰাজপথলৈ বা জনসাধাৰণৰ মাজলৈ লৈ যোৱাত ব্যৰ্থ হ'ল নিশ্চয় আৰু মই ভাবো সামগ্ৰিকভাৱে এই ব্যৰ্থতাটো কেৱল কিন্তু অসম প্ৰদেশ কংগ্ৰেছ কমিটিকে দুখ দি লাভ নাই তেওঁলোকৰ ওপৰৰ পৰা নিয়ন্ত্ৰণ হয় এটা হাইকমাণ্ড বেছ পলিটিকেল পাৰ্টি ৰাষ্ট্ৰীয় পাৰ্টি তেওঁলোকৰ গণ্ডগোলটো ওপৰৰ পৰাই আছে মানে দিল্লীৰ পৰাই আছে ৰাষ্ট্ৰীয় স্তৰৰ পৰা আৰু দ্বিতীয়তে হ'ল কি তেওঁলোকে যেতিয়া বিৰোধী ঐক্যটো কৰিছিল শেষ মুহূৰ্তত যদি বিৰোধী ঐক্য হৈছিল কিন্তু আপুনি লক্ষ্য কৰিব যোৱা এবছৰ 1.5 বছৰ দিন ধৰি তেওঁলোকেতো বিৰোধী ঐক্য নামত মিটিঙৰ ওপৰত মিটিং কৰি আছে কিন্তু তেওঁলোকে শেষ পৰ্যায়ত কৰিছে কিন্তু তেওঁলোকে 6 মাহৰ আগৰ পৰা বা এবছৰ আগৰ পৰা যদি এখন কমন মিনিমাম প্ৰগ্ৰেম বা কমন মিনিমাম এজেণ্ডা এখন যদি প্ৰস্তুত কৰি আটাইবোৰ বিৰোধী দলৰ নেতাই যদি একগোট হৈ অসমৰ বিভিন্ন জেগাত যদি ৰাইজক সম্বোধন কৰিলেহেঁতেন সেই কমন মিনিমাম প্ৰগ্ৰেমখনৰ ওপৰত আৰু ৰাইজৰ মতামত ল'লেহেঁতেন নিশ্চয় তেওঁলোকে এটা মেছেজ দিবলৈ সক্ষম হ'লেহেঁতেন আপুনি শেষ মুহূৰ্তত চাওকচোন তেওঁলোকে যিকেইটা প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতিকেইটাও আনকি ভালকৈ দিব পৰা নাই তেওঁলোকে কয় যে হিতাধিকাৰী আঁচনিৰ বিৰোধিতা কৰে হিতাধিকাৰী সলনি স্বত্বাধিকাৰী সৃষ্টি কৰাৰ কথা কয় কিন্তু তেওঁলোকে আকৌ এইটো কয় যে 1250 টকা দি ভোট কিনা বুলি বিজেপিক গালি পাৰে কিন্তু তেওঁলোকে আকৌ প্ৰতিশ্ৰুতি দিয়ে 3000 টকা আমি ক্ষমতালৈ আহিলে একে কথা দিম গতিকে সেই
৩,০০০ টকাটো ক'ৰ পৰা আনিব এটাতো মিনিমামটো এটা ৰুট মেপ দেখাব পাৰিব লাগিব না বিৰোধী দল হিচাপে আৰু গতিকে এই তাৰ আগত ১৫ বছৰ কংগ্ৰেছৰ শাসনকালত আপুনি এটা কথা লক্ষ্য কৰিব পঞ্চায়তত যিটো লেভেলত দুৰ্নীতি হৈছিল পঞ্চায়তৰ হেৰিবিলাক যি ধৰণে এটা একদম মানে দুৰ্নীতি কৰিছিলে আৰু তেওঁলোকৰ যিটো আঁচনিবিলাক কংগ্ৰেছৰ দিনৰ আঁচনিবিলাক সদায় ৰাজনৈতিক কেন্দ্ৰিক আছিল তেওঁলোকে চাব যে নহয় যি আঁচনিয়ে নাহক লাগিলে সেইটো এই ঘৰ মানুহ বোলে কংগ্ৰেছ নকৰে আমাক ভোট দিয়া নাই গতিকে আঁচনি দিব নালাগে তেওঁলোক লাগিলে 10 বাৰ একেটা মানুহে আঁচনি পাব কিন্তু আঁচনিটোক সদায় ৰাজনৈতিকৰণ কৰি ৰাখিছিল কিন্তু বিজেপি শাসন ক্ষমতালৈ অহাৰ লগে লগে বিজেপি গাঁও অঞ্চলত মই যিটো দেখিছো কোনে ভোট দিছে কোনে নাই দিয়া সেইটো ডাঙৰ কথা নহয় মানে কোনে পাবৰ যোগ্য এফালৰ পৰা কিন্তু দি গৈছে তাত বিজেপি ভোট দিয়া নিদিয়া বিজেপি কৰা নকৰা এইবিলাক কিন্তু কথা অহা নাই আৰু দ্বিতীয় কথা হ'ল আপুনি চাব কংগ্ৰেছৰ দিনত এটা আঁচনিৰ কাৰণে পঞ্চায়তৰ অফিচলৈ গাঁওবুঢ়া ওচৰলৈ বা আপোনাৰ পঞ্চায়ত ৱাৰ্ড মেম্বাৰ ওচৰলৈ প্ৰেচিডেণ্টৰ ওচৰলৈ আপুনি 10 বা তাত বাতি কৰিব লাগিব প্ৰতিবাৰতে আপুনি 100 পৰা 500 টকা দিব লাগিব কিন্তু এতিয়া আঁচনি এটা দিবলৈ আহিলে কি হয় কোনো মানুহ ঘৰৰ পৰা পঞ্চায়ত অফিচ যাব নালাগে তেওঁলোকৰ কৰ্মকৰ্তা আহিব আহি পিনি ক'ব যে আপোনালোকৰ হেৰিটো দিয়কচোন পান কাৰ্ডটো দিয়কচোন আধাৰ কাৰ্ডটো দিয়কচোন ভোটাৰ কাৰ্ডটো দিয়কচোন মোবাইলত ফটো মাৰিলে লৈ গ'ল ক'ত জেৰক্স দিব লাগে দিলে আঁচনি পাই গ'ল এই কথাবিলাকতো গাঁৱৰ সাধাৰণ মানুহৰ কাৰণে তো এটা পজিটিভ দিশ না গতিকে এইবিলাকৰ বিৰুদ্ধে তেওঁলোকে কি কৰিব কি নকৰিব ৰাইজক এটা ৰুট মেপ দেখুৱাত একেবাৰে ব্যৰ্থ হ'ল আৰু আভ্যন্তৰীণ তেওঁলোকৰ বহু কথা আছে ৰাজনীতিৰ আপোনাৰ চাওক আজিৰ যুগত ৰাজনীতিটো 60 দশকৰ যোৱা শতিকাৰ 60 দশকত কৰি থকা ৰাজনীতি কৰি থাকিলেতো নহ'ব এতিয়া টেকন'লজিৰ যুগ এতিয়া মেনেজমেণ্টৰ যুগ আপুনি মই উজনিৰ সময়ত এইবাৰ নিৰ্বাচনৰ সময়ত গৈ 3 দিনতে দেখিলোঁ যে উজনিৰ সময়ত কোনো মেনেজমেণ্টেই নাই অপজিশ্যনৰ মই এটা পোষ্টো দিছিলোঁ আপোনালোকে হয়তো দেখিছে তেখেতলোকৰ যোগসূত্ৰই নাই একো নাই গতিকে এই সকলোবোৰ কথা পজিটিভ হোৱাৰ পিছতহে মানে এটা সুসংঘবদ্ধ সাংগঠনিকভাৱে শক্তিশালী দলক পৰাজয় কৰাটো কথা ভাবিব পাৰে গতিকে এইটোতো ৰিজাল্ট অৱশ্যে ভাবি নিশ্চয় আহিম বৰুৱা ডাঙৰীয়া আকৌ হত্যা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ আজিৰ তাৰিখত যদি আপুনি গাঁওবিলাকত যায় তেতিয়াহ'লে আমি দেখোঁ তাত 100% বিজেপি সপক্ষে জনতা আছে তাত 20% কংগ্ৰেছৰ সপক্ষত নাই আৰু আমি যদি চাওঁ উজনি অসমৰ মই কথা কৈছোঁ যিখন কংগ্ৰেছ চৰকাৰ যেতিয়া 15 বছৰ শাসনকালত আছিল তেতিয়া উজনি অসম এটা সময়ত কংগ্ৰেছৰ দুৰ্গ আছিল আপুনি নিশ্চয় জানে জ্যেষ্ঠ সাংবাদিক প্ৰতিক্ষণৰ প্ৰতিদিনৰ সংবাদ আপুনি যুগুতাই সমাজলৈ জ্যেষ্ঠ সাংবাদিক হিচাপে আপুনি প্ৰতিটো ক্ষণ আপুনি উপলব্ধি কৰিছে যি পৰিস্থিতিত কংগ্ৰেছে বিধ্বস্ত হৈছে আপুনি ভাবেনে এই ধাৰাটো বা কংগ্ৰেছে আকৌ 5 বছৰৰ পিছত বা 10 বছৰৰ পিছত এই পৰিৱেশটো আনিব পাৰিব যেনেকৈ 15 বছৰ তেখেতলোকে শাসন কৰিছিলে শাসন ঘূৰাই আনিব পাৰিব আপুনি কি ভাবে ধন্যবাদ নিতুল বৰগোহাঁই ডাঙৰীয়া লেংডন বাতৰিৰ সমূহ দৰ্শকলৈ এই মঞ্চৰ পৰা শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ এই অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ কাৰণে বৰগোহাঁই ডাঙৰীয়াই যিটো প্ৰশ্ন উত্থাপন কৰিছে যে আজি প্ৰধান বিৰোধী দল কংগ্ৰেছ বা অন্যান্য বিৰোধী দলবিলাকৰ যিটো বিধ্বস্ত ৰূপ এই বিধ্বস্ত ৰূপৰ পৰিৱৰ্তন হ'ব নেকি অনাগত সময়ত বা পুনৰ ঠন ধৰি উঠিব পাৰিব নেকি ৰাজনীতিত সকলো সম্ভৱ এইটো যুগ যুগ ধৰি চলি আহিছে অকল অসমৰ প্ৰেক্ষাপটত নহয় ভাৰতীয় প্ৰেক্ষাপটত গোটেই পৃথিৱীজুৰি যিটো ৰাজনীতি উত্থান পতন হৈ থাকে আজি কংগ্ৰেছৰ বিধ্বস্ত ৰূপ হৈছে হয়তো পৰৱৰ্তী সময়ত আৰু আকৌ ঠন ধৰি উঠিব পাৰে তাত কোনো ধৰণৰ নহ'ব বুলি আমি ক'ব নোৱাৰোঁ হ'ব বুলিও ক'ব নোৱাৰোঁ কিন্তু 1983 চনৰ যেতিয়া হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈছিলে সেই সময়তো গোটেই অসমৰ পৰিস্থিতি এনেকুৱা ধৰণৰ ৰণোৎপাত আছিলে যে কংগ্ৰেছৰ মানুহ দেখিলেই মানে এটা মানে যুদ্ধং দেহী মনোভাৱ এটা গঢ়ি উঠে কংগ্ৰেছক দেখিব নোৱাৰে গতিকে এটা অবৈধ নিৰ্বাচন বুলি কৈছিলে 1983 চনত তেতিয়া মুখ্যমন্ত্ৰী হৈছিলে হিতেশ্বৰ শইকীয়া 1985 চনত যেতিয়া 6 বছৰীয়া অসম আন্দোলনৰ পিছত অসম চুক্তি হ'ল অসম গণ পৰিষদ গঠন হ'ল গোলাঘাটত পৰৱৰ্তী সময়ত নিৰ্বাচন হ'ল একেকোবে প্ৰফুল্ল মহন্তহঁতৰ অসম এজিপি চৰকাৰ গঠন কৰিলে কিন্তু সেই 5টা বছৰ এজিপি চৰকাৰৰ পিছত আকৌ কংগ্ৰেছ চৰকাৰ হ'ল আকৌ হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈছিলে গতিকে এই উত্থান পতন আপ ডাউনটো হৈ থাকিব 2001 চনত যেতিয়া পুনৰ তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ গঠন হ'ল
আমি সকলোৱে স্বীকাৰ কৰিব তৰুণ গগৈ এগৰাকী ভদ্ৰ ৰাজনীতিবিদ তৰুণ গগৈয়ে প্ৰথম আহিয়েই চিণ্ডিকেটটো বন্ধ কৰিছিলে আমি যিটো জানো অৰাজকতাটো বন্ধ কৰিছিলে যে আত্মসমৰ্পণকাৰী একাংশ যিটো উগ্ৰপন্থী আছিলে উগ্ৰপন্থীবিলাকৰ যিটো অতপালি সেই অতপালি প্ৰথম ৰোধ কৰা মানুহটোৱে হৈছে তৰুণ গগৈ প্ৰথম 5 বছৰ খুব সুশাসন হৈছিলে দ্বিতীয় 5 বছৰতো যথেষ্ট কাম কৰিছিলে তৰুণ গগৈ কিন্তু তৃতীয় 5 বছৰত এনেকুৱা ধৰণৰ এটা অৰাজক হ'ল এনেকুৱা ধৰণৰ এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ল কোনো কাৰো ওপৰত নিয়ন্ত্ৰণ নাই সম্পূৰ্ণ দুৰ্নীতি লিপ্ত হ'ল গোটেই মন্ত্ৰীবিলাক বিষয়াবিলাক লুটি পুটি খালে সাধাৰণ মানুহক শোষণ কৰিলে সাধাৰণ মানুহে এটা চাকৰিৰ কাৰণে লাখ লাখ টকা দিবলগীয়া হয় চাকৰি নাপায় চৰকাৰী চাকৰি বিশেষকৈ একেবাৰে অযোগ্য লোকজনেও চাকৰি পায় অথচ খুব মেধা ব্ৰিলিয়াণ্ট এজন প্ৰাৰ্থীয়েও চাকৰি নাপাইছিলে এই ধৰণৰ এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছিলে হোটেলত বহি পেলাই টাইপ ৰাইটাৰ লৈ পেলাই তাতে এপইণ্টমেণ্ট লেটাৰ ইছ্যু কৰা হৈছিলে এই ধৰণৰ ঘটনা আমি নিজেই জানো আমি নিজে যিহেতুকে সাংবাদ মাধ্যমৰ লগত জড়িত হৈ আছিলোঁ আমি এইবিলাক দেখি আহিছোঁ শুনি আহিছোঁ গতিকে মানুহ সম্পূৰ্ণভাৱে অতিষ্ঠ হৈ পৰিছিলে শেহতীয়া তৰুণ গগৈৰ শেহতীয়া 5 বছৰত মানুহ অতিষ্ঠ হৈ পৰিছিলে গতিকে সেইকাৰণে এই কংগ্ৰেছ চৰকাৰখনক মানুহে বিসৰ্জন দিছিলে অসমবাসীয়ে আৰু সেই সময়তে যিহেতুকে বিজেপিয়ে ঠন ধৰি উঠিছিলে দিল্লীত বিজেপি চৰকাৰ গঠন হৈছিলে অসমতো এই বিজেপি চৰকাৰ গঠন হ'ল আৰু এই যে বিজেপি চৰকাৰ অসমত গঠন হ'ল তেতিয়াৰ পৰা আজিলৈকে এতিয়া দুটা টাৰ্ম শেষ হৈ গ'ল তৃতীয়টো টাৰ্মত এতিয়া ভৰি দিছে এই বিজেপি নেতৃত্বাধীন NDA ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰে এই 10টা বছৰত দুই এজন লোকৰ দুৰ্নীতি বা কেলেংকাৰীৰ বাহিৰে সামগ্ৰিকভাৱে অসম চৰকাৰখনৰ তেনেকুৱা ধৰণৰ কোনো বদনাম নাই প্ৰথম 5 বছৰ সোণোৱালৰ নেতৃত্বত চৰকাৰ হৈছিলে দ্বিতীয় 5 বছৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ চলি আছিলে এই সময়খিনিত কিন্তু মানুহে চৰকাৰৰ বিৰুদ্ধে কোনো ধৰণৰ সেই ধৰণৰ আপত্তি কৰা নাছিল অৰ্থাৎ যিটো এণ্টি ইনকাম্বেন্সি বুলি আমি যিটো কওঁ যে প্ৰতিষ্ঠান বিৰোধী যিটো ঢৌ সেইটো নাছিলেই যোৱা 10টা বছৰত বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই কোনো দল সংগঠনে ৰাজপথলৈ চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি আন্দোলন কৰিবলৈ অহা নাছিল কিছু ওলাই আহিছিলে কিন্তু সেইখিনি চৰকাৰে কণ্ট্ৰলত ৰাখিলে আপুনি উজনি অসমত যদি চাই আহোম জনগোষ্ঠীৰ সংগঠনবিলাকে 6 জনজাতিকৰণৰ বিষয়টো ইস্যুটো আনিছিলে যুদ্ধনীতি হিচাপে আনিছিলে সেই সময়ত সেইটোৱে ৰাজনৈতিকভাৱে সফল হৈছিলে ৰাজনৈতিক এই যে আন্দোলনকাৰীসকল বা প্ৰতিবাদীসকলৰ লগত যে নিয়ন্ত্ৰণ কৰিব পাৰিলে চৰকাৰ সেইটো ডাঙৰ ক্ৰেডিট চৰকাৰৰ কাৰণে চৰকাৰে তেওঁলোকৰ আলোচনাৰ জৰিয়তে হওক অন্যান্য ধৰণৰ সমস্যা সমাধান কৰিম বুলিয়ে হওক এই যে সমস্যাবিলাক নাইকিয়া কৰিলে এইটো এটা তেওঁলোকৰ কাৰণে প্লাছ পইণ্ট আৰু অসমৰ যিটো যুগ যুগ ধৰি যিটো উগ্ৰপন্থীৰ যিটো সমস্যা চলি আছিল প্ৰায় 25টাতকৈ বেছি উগ্ৰপন্থী সংগঠন আছিলে অসমত আলফা আছিলে NDB আছিলে BLT আছিলে BTC আছিলে BDF আছিলে তেনেকৈ আচ্ছা আছিলে টাইগাৰ ফ'ৰ্চ বুলি এটা আছিলে এই ধৰণৰ মানে আদিবাসী বা অন্যান্য ক্ষেত্ৰত মানে ইমানবিলাক সংগঠন আছিলে উগ্ৰপন্থী সংগঠন কুকি আছিলে তো এই গোটেই সংগঠনবিলাকৰ লগত এটা এটা কৰি যে চৰকাৰে শান্তি আলোচনা কৰি এটা মীমাংসা হ'ল এখন চুক্তি হ'ল অৰ্থাৎ বৰ্তমান সময়ত অসমত এই ধৰণৰ উগ্ৰপন্থীৰ কোনো ধৰণৰ মানে ঘটনা ঘটা নাই হিংসাত্মক ঘটনা ঘটা নাই গতিকে সেইটো এটা চৰকাৰৰ কাৰণে প্লাছ পইণ্ট গতিকে মানুহে উন্নতি হৈছে বিকাশ হৈছে মানুহে সুবিধা পাইছে চৰকাৰৰ পৰা চাকৰি পাইছে যিখিনি মেধা ল'ৰা ছোৱালী চোকা ল'ৰা ছোৱালীখিনিয়ে দুখীয়া হওক বা ধনী হওক সকলোৱে তেওঁলোকে চাকৰি পাইছে গতিকে সেইকাৰণে চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে কোনো ধৰণৰ আপত্তি বিপত্তি কৰি ৰাজপথলৈ ওলাই অহা নাই সেইকাৰণে সুধিছোঁ মই আপোনাক যে অদূৰ ভৱিষ্যতলৈ কংগ্ৰেছ দলটিয়ে ঠন ধৰি উঠিব নোৱাৰিব যেন লাগিছে যিখিনি আপুনি কৈছে এতিয়া নহয় সেইটো আমি ক'ব নোৱাৰোঁ তাকে ক'লোঁ মই যে যিহেতুকে ৰাজনীতি সকলো সম্ভৱ যিজন প্ৰফুল্ল মহন্তক শংকৰদেৱৰ দৰে পূজা কৰিছিল মানে প্ৰফুল্ল মহন্ত ভিগু ফুকনক সেই প্ৰফুল্ল মহন্ত এতিয়া ইতিহাসৰ পৰা নাইকিয়া হোৱা নিচিনা অস্তিত্ব নাইকিয়া নিচিনা হয় 5 বছৰতে ৰাইজে আমোৱালে আকৌ পৰৱৰ্তী সময়ত যে কংগ্ৰেছ যে নাহিব আমি ক'ব নোৱাৰোঁ আহিব পাৰে আৰু বিজেপি চৰকাৰ যে সদায় যে ভাল কামেই কৰিব কাইলৈ যে আকৌ বেয়া কাম এটা নকৰিব আমি ক'ব নোৱাৰোঁ এতিয়া সময়ত পৰিৱৰ্তনৰ লগে লগে ৰাজনীতিও পৰিৱৰ্তন হ'ব পাৰে কিন্তু আমি সেইটোলৈ নাযাওঁ আমি যাম বৰ্তমান কি হৈ আছে আমি বৰ্তমান অসমবাসীয়ে চৰকাৰৰ পৰা কি পাইছে আৰু কি পাবলৈ বাকী আছে এই অলপ আগতে বৰুৱা ডাঙৰে কৈছে যে ইমানবিলাক বিষয় আছিলে চৰকাৰৰ বিৰুদ্ধে বিৰোধী দলসমূহে
ৰাইজক সংগঠিত কৰি বা দল সংগঠন সংগঠিত কৰি ৰাজপথলৈ ওলাই আহি কিছুমান এনেকুৱা ধৰণৰ বিষয় আছে, ইছ্যু আছিলে, যিবিলাক ইছ্যু বিৰোধী পক্ষই উত্থাপনেই কৰিব নোৱাৰিলে, তেওঁলোকে মন মগজু সেইটো মানে নাহিলেই। আৰু তেওঁ আৰু এটা কথা কৈছে যে হাইকমাণ্ডৰ নিৰ্দেশ মতে অসমৰ কংগ্ৰেছ দলটো চলে। অসমৰ পৰিস্থিতি কি, অসমৰ মানুহে কি বিচাৰে, অসমৰ জনসাধাৰণৰ সামূহিক স্বাৰ্থ কি, এইটো দিল্লীয়ে নাজানে আৰু তেওঁলোকে জানিবৰ কাৰণে নিবিচাৰো, ষ্টাডিও নকৰে। এই যি এজন জিতেন্দ্ৰ সিং নামৰ এগৰাকী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অসমৰ তত্ত্বাৱধায়ক দিছিলে, সেই মানুহজনে বাৰে বাৰে তেওঁৰ কথাৰ কোনো ৰস নাই, মানুহৰ অভাৱ অভিযোগ তেওঁলোকে নাজানে, মানুহে কি বিচাৰে, অসমবাসীয়ে কি বিচাৰে, কি লাগে একো নাজানে। তেওঁলোকে ওপৰৰ পৰা খালি বিজেপি চৰকাৰখনক গালি পাৰিব, প্ৰধানমন্ত্ৰীজনক গালি পাৰিব, মুখ্যমন্ত্ৰীজনক গালি পাৰিব। তেওঁলোকে কি কৰিব, তেওঁলোকে এম্বিশ্যন কি, অসমক লৈ, অসমবাসীক লৈ তেওঁলোকে কংগ্ৰেছ চৰকাৰ যদি, কংগ্ৰেছ দল যদি চৰকাৰত আহে, তেওঁলোকে অসমবাসীক কি দিব, তেনেকুৱা ধৰণৰ কোনো এজেণ্ডা নাই, কোনো ৰোডমেপ নাই। তেওঁলোকে খালি গালি পৰা আৰম্ভ কৰিছে। এই যিটো আমাৰ শিক্ষিত শ্ৰেণী, যিটো আমি জেনজি বুলি যিটো কওঁ, এই নতুন প্ৰজন্মই কিন্তু চব বস্তু লক্ষ্য কৰি আছে। তেওঁলোকে হাতৰ মুঠিত গোটেই পৃথিৱীত তেওঁলোকে দেখা পায়, গতিকে কোন চৰকাৰে কোন দলে কি কাম কৰি আছে তেওঁলোকৰ সকলো নখ দৰ্পণত। গতিকে আমি তেওঁলোকক বুজাই প্ৰলোভন দি সভা সমিতি পাতি তেওঁলোকৰ যিটো মাইণ্ডছেট, যিটো সিদ্ধান্ত আমি সলনি কৰিব নোৱাৰোঁ। আৰু যিটো আমি এবাৰ দেখা পালোঁ 2024 নিৰ্বাচনত, সেইটো আমি সম্পূৰ্ণভাৱে দেখা পালোঁ যে যেন যি নতুন প্ৰজন্মই যিটো সিদ্ধান্ত লৈছে, সঠিক সিদ্ধান্ত লৈছে বুলি আমি ক'ব পাৰোঁ। তেওঁলোকক আমি শুভেচ্ছা জনাব লাগিব। আৰু কংগ্ৰেছৰ আৰু এটা দুখ হ'ল, এইবাৰকে তেওঁলোকে জুবিন গাৰ্গৰ ৰাজনীতিলৈ টানি আনিছিলে। জুবিন গাৰ্গৰ পৰিয়ালে বাৰে বাৰে কৈছে যে জুবিন গাৰ্গক আপোনালোকে ৰাজনীতিলৈ টানি নানিব, কিন্তু কংগ্ৰেছ দলটোৱে বহুকেইজন নেতাই জুবিন গাৰ্গৰ ৰাজনীতিলৈ টানি আনিছিল। তেওঁলোকে কৈছিল আমি ক্ষমতালৈ আহিলে 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিম। আৰু তোমালোক ন্যায় দিবলৈ কোন হয়? ন্যায় দিব আদালতে, ন্যায় দিব বিচাৰ প্ৰক্ৰিয়া হ'ব, বিচাৰকে ন্যায় দিব, তেওঁ ফাঁচি হয় বা মুক্তি পায় বা আদালতত আছে প্ৰক্ৰিয়াটো, এইটো এটা চিষ্টেমে কৰিব। সেই বিষয়টো এই কেইটামান লিডাৰে, ৰাহুল গান্ধীৰ দৰে লিডাৰে, গৌৰৱ গগৈৰ দৰে এজন নেতাই এই ধৰণৰ কথাবিলাক, আভুৱা কথাবিলাক কৈছে। অসমবাসীয়ে সকলোৱে প্ৰত্যক্ষ কৰি আছে যে তেওঁলোকৰ মূৰত একোৱেই নাই দেখোন। গতিকে এই দলটোৱে, এই নেতাকেইজনে অসমৰ দায়িত্ব কেনেকৈ লয়, অসমক কি ধৰণে চলাব? গতিকে এই গোটেইবিলাক দিশ চালি জাৰি চাই সেইকাৰণে আমি উজনিত এবাৰ যে বিৰোধী কংগ্ৰেছ দল নস্বাত হৈ গ'ল, ধূলিসাৎ হৈ গ'ল, এইটো অৱশ্যম্ভাৱী, এইটো প্ৰত্যাশিত। গতিকে আমি ভাবোঁ যে অনাগত সময়ত যদি কংগ্ৰেছ দলটোৱে, বিৰোধী দলসমূহে সঁচাকৈ অসমৰ কাৰণে কাম কৰিব খোজে, অসমৰ ক্ষমতা তেওঁলোকে পাব খোজে, এতিয়া পৰা হোমৱৰ্ক কৰক, কাম কৰক, ৰাইজৰ মাজলৈ যাওক। তেওঁলোকৰ জনসম্পৰ্কই নাছিলে, গাঁওবিলাকত তেওঁলোকৰ কোনো নেতাই নাই, কংগ্ৰেছৰ সভা সমিতিটো নায়েই, মানুহৰ ওচৰত যোৱা নাই, অভাৱ অভিযোগ তেওঁলোকে বিচাৰ কৰা নাই। ওপৰে খালি টিভিৰ সন্মুখত, সংবাদ মাধ্যমৰ সন্মুখত তেওঁলোকে কথা কয়। আৰু অহংকাৰ তেওঁলোকক ধ্বংস কৰিলে। কংগ্ৰেছৰ নেতাকেইজনৰ অত্যন্ত অহংকাৰ। গতিকে আপুনি যিটো কথা কৈছে যে অনাগত সময়ত যে কংগ্ৰেছে ঠন হৈ উঠিব পাৰিবও পাৰে, নোৱাৰিবও পাৰে, এইটো সময় লাগিব, সময় বিচাৰ কৰিব। নিশ্চয় আহিম শইকীয়া দা। বৰুৱা ডাঙৰীয়া, আমি যদি চাওঁ, যেতিয়া খাৰ্গে ডাঙৰীয়া অসমলৈ আহিছিল, তেতিয়া এই যে মিঞা ৰাজনীতিটো যিটো বিজেপিয়ে কৰে সফল হ'ল বুলি আমি ভাবিছোঁ। কাৰণ আপুনি চাব, যেতিয়া খাৰ্গে ডাঙৰীয়া আহিছিল তেতিয়া এভেকশ্যনৰ যিবিলাক মাটিবিলাক বেদখলমুক্ত কৰিছিল বিজেপি চৰকাৰে, তেতিয়া সেই সময়ত তেওঁ আহি কৈছিল যে আমি এই মাটিবিলাক আকৌ ঘূৰাই দিম, যিবিলাকক বেদখল কৰিছে, মুক্ত কৰিছে, আমি আকৌ তেখেতলোকক মাটি ঘূৰাই দিম। এই ক্ষেত্ৰত উজনি অসম, আপুনি এজন, মই উজনি নামনি কৰিব খোজা নাই, কিন্তু আপুনি যিহেতু মৰাণৰ এজন ব্যক্তি, সেইবাবে মই ক'ব খুজিছোঁ, উজনি মানুহখিনিয়ে কিছু ক্ষেত্ৰত আঘাত পালে কংগ্ৰেছ দলটোক। যিহেতু এটা সময়ত এই একাংশ মিঞা সম্প্ৰদায় বুলি মই কৈছোঁ, সেই ব্যক্তিসকলে কৈছিল যে আমি মৰি যাম, আমাৰ নতুন প্ৰজন্মই এই ভূমিপুত্ৰ এই ভূমি দখল কৰি ল'ব, আমি ইয়াত আমাৰ নাতিপুতিয়ে দখল কৰিব। আকৌ গোলাঘাটত ক'লে আপোনাৰ মিঞা লেণ্ড লাগিব বুলি ক'লে। এই যি মিঞাৰ যি শব্দটোৱে উজনি অসমত বেছি প্ৰভাৱ পৰিলে নি? বাকীটো উন্নয়নৰ ক্ষেত্ৰততো আছে, এইখিনিতো কৰিছে, যি সমলবিলাক, আহোমৰ সমলবিলাক যেনেধৰণে ৰক্ষা কৰিছে, এইখিনি ক্ষেত্ৰততো আছেই। তথাপিতো এই ক্ষেত্ৰত আপুনি কি ক'ব যে মিঞাৰ শব্দটোৱে অকণমান প্ৰভাৱ বেছি বিস্তাৰ কৰিলে নেকি উজনিত এবাৰ? গোটেই কথাটোৱে হ'ল অসমীয়া জাতীয়তাবাদটোৰ হেৰিটোৱে হ'ল মিঞাৰ বিপক্ষে বা এই সংখ্যালঘুৰ আগ্ৰাসনৰ বিৰুদ্ধে অসমীয়া জাতীয়
জাতীয়তাবাদটো হয়। আৰু অসমীয়া ভাষাটোৱেও ব্ৰিটিছৰ দিনত যি আমি এই স্কুল কলেজৰ পৰা বা কোৰ্ট কছাৰীৰ পৰা আমাৰ চৰকাৰী ভাষাৰ পৰা বাৰণ হ'বলগীয়া হৈছিল গতিকে তেতিয়াৰ পৰাই এই জাতিটোৱে এই জাতীয়তাবাদটোৱে সংগ্ৰাম কৰিবলগীয়া হৈছে এইখিনি বিশেষ মানুহৰ বিৰুদ্ধে গতিকে স্বাভাৱিকতে সেইটো মানে হিমন্ত বিশ্ব এনেকুৱা এজন মানুহ বোধ কৰোঁ অসমৰ ৰাজনীতিৰ সৰ্বকালৰ এজন কেলকুলেটিভ পলিটিচিয়ান গতিকে তেওঁ বস্তুটো লক্ষ্য কৰি আছিলে ক'ত ক্লিক কৰিব লাগিব আৰু সেইটোৱে তেওঁ ষ্ট্ৰাইক ধৰিছিলে সেইটো কৰিছিলে গতিকে স্বাভাৱিকতে উজনি অসমৰ মানুহে এই মিয়াৰ আগ্ৰাসনটো বা সংখ্যালঘু বা বাংলাদেশীৰ আগ্ৰাসনটো বা বিদেশী আগ্ৰাসনটোৰ বিৰুদ্ধে এটা অৱস্থান লৈ সদায় তেওঁলোকৰ মাইণ্ডছেটত সেই কথাটো আছে কিন্তু তাত যদি ইয়াৰ চেণ্টিমেণ্টটোক বুজি নাপায় অসমৰ জাতীয়তাবাদৰ চেণ্টিমেণ্টটোক যদি বুজি নাপায় ওপৰৰ পৰা আহি যদি ৰাষ্ট্ৰীয় নেতাই তেনেকুৱা ধৰণৰ কথা কয় স্বাভাৱিকতে তাততো ক্ৰিয়া প্ৰতিক্ৰিয়া হ'বই ডেফিনেটলি আৰু সেইটো অপজিশ্যনৰ হিমন্ত বিশ্বৰ দৰে এজন দক্ষ নেতাই সেইটো কেনেকৈ লৈ যাব লাগে সেইটো নিবই সেইটো এইটো অস্বাভাৱিক কথা নহয় গতিকে এইটো হ'ব লাগিছিল কি আইন বহিৰ্ভূত ভাৱেৰে বনাঞ্চলৰ মাটি সি হিন্দুৱে হওক বা মুছলিমে হওক যিয়ে দখল কৰাটোৱে হ'ল অপৰাধ তাৰ বিৰুদ্ধে যদি চৰকাৰখনে এটা স্থিতি লৈছে সেইটোৰ বিৰুদ্ধে কথা কোৱাটো কিন্তু সমীচীন নহয় ন্যায়ালয়ৰ নিৰ্দেশ আছিল কাৰণ বনাঞ্চল মুক্ত কৰিব লাগে দেশৰ হেৰিটো এনভাইৰনমেণ্টটো হয় চিষ্টেমটো এটা ইক'চিষ্টেম বেলেঞ্চত থাকিব লাগে গতিকে কংগ্ৰেছৰ সেইকাৰণেতো কৈছোঁ কংগ্ৰেছৰ গাত এটা লেভেল আছেই যে তেওঁলোকে এটা ছফ্ট কৰ্ণাৰ সদায় মানে যদিও তেওঁলোকে ধৰ্ম নিৰপেক্ষতাৰ কথা কয় কিন্তু ছফ্ট কৰ্ণাৰ তেওঁলোকে এটা সাম্প্ৰদায়িকতাত গৈ মুছলিম তুষ্টিকৰণটো কৰে আৰু সেইটোৰ কাৰণেই বিজেপিৰ দৰে হিন্দুত্ববাদী দলবিলাকৰ উত্থানত সহায় কৰে আপুনি চাওক এটা মানে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে কম সাম্প্ৰদায়িকতাই কিন্তু প্ৰতিৰোধ কৰিব নোৱাৰে সি টোটেলি ধৰ্ম নিৰপেক্ষ হ'ব লাগিব আৰু নহ'লে সেই সাম্প্ৰদায়িকতাটো ৰোধ কৰিবলৈ তাতকৈ উগ্ৰ সাম্প্ৰদায়িকতা এটা আহিব লাগিব কিন্তু কংগ্ৰেছে সদায় ভাবে যে বালিত মূৰ গুজিলে উৎপক্ষীৰ যেনেকৈ হাৰি লুকাব বুলি ভাবি তেওঁলোকে কিন্তু সদায় এটা ছফ্ট কৰ্ণাৰ আপুনি হেৰি সাম্প্ৰদায়িকতা খেলে আৰু মুছলিম তুষ্টিকৰণত গুচি যায় সেইটোৱে হ'ল তেওঁলোকৰ কাৰণে আটাইতকৈ ডাঙৰ ক্ষতিকাৰক কথা গতিকে আৰু সেই নীতিটোৰ পৰা তেওঁলোক ওলাই আহিব নোৱাৰাৰ কাৰণে হয়তো আপোনা আপুনি তেওঁলোকৰ মুখৰ পৰা ৰাষ্ট্ৰীয় নেতৃত্বৰ এই কথাবিলাক ওলাই আহে নহয় আৰু এটা কথা আপুনি যদি চাই যে ৰংঘৰ বাকৰিত গৈ এইফালে নামনিৰ পৰা গৈ এজন ব্যক্তিয়ে মই নকওঁ তেওঁৰ মিয়া সম্প্ৰদায় বুলি মই কৈছোঁ তেওঁ গৈ তাত গৈ ভিডিঅ' কৰিছে এই যে কথা বতৰাবিলাক মানে উজনি মানুহক চেলেঞ্জ দিছে এই কথা বতৰাবোৰ কি দেখিব এইবিলাক হ'ল ব্যক্তিগত পৰ্যায়ত কোনোবাই কৰা কথা কাৰোবাৰ পৰিচিত মতেও কৰিব পাৰে সেইবিলাক হ'ল প্ৰভাৱ এটা পৰিছে হয়তো মানে চেণ্টিমেণ্টত আঘাত কৰিব পাৰে কিন্তু সেইবিলাক ৰাজনৈতিকৰণ বিশেষ নকৰি সেইবিলাক আইন কানুনৰ মাজেদি সমাধান কৰাটো মই সমীচীন বুলি ভাবোঁ কাৰণ সেইটো এটা দলগতভাৱে কৰা নহয় তেওঁ হয়তো বিকট মানসিকতাৰ বহু মানুহ থাকিব পাৰে কোনোবাই উগ্ৰ সাম্প্ৰদায়িকতাখিনি কৈ দিব পাৰে ক'ৰবাত সেইটো আইনগতভাৱে আইনেই চাফিচিয়েণ্ট বুলি মই ভাবোঁ সেইটোক বহুত বেছি ৰাজনীতিলৈ টানি আনি অনাটো মই যুক্তিসংগত বুলি নাভাবোঁ নিশ্চয় সেই কথাটো হত্যা ডাঙৰীয়া আমি বিজেপিক দেখিছোঁ এতিয়া উন্নয়নৰ তেখেতলোকে দিশত গৈ আছে সেইবাবে উন্নয়নৰ দিশত যোৱাৰ কাৰণে চৰকাৰখনে বহু উন্নয়নমূলক কাম কৰিছে সেইবাবে কিজানি জনতাই আঁকোৱালি লৈছে বিজেপি চৰকাৰক আমি যদি চাওঁ পঞ্জাৱত আমি যেতিয়া আজি 15 বছৰ আগত শুনিছিলোঁ গাঁৱলৈ বোলে খেতি কৰিবলৈ গাড়ীখন লৈ যায় পঞ্জাৱত সেই পৰিৱেশ অসমত হ'ল এতিয়া ৰাস্তা পদূলি ভাল হ'ল খেতি কৰিবলৈ গাঁৱলৈ গাড়ীখন লৈ যায় এটা সময়ত ঘোঁৰা গাড়ী গৈছিল গৰু গাড়ী গৈছিল এতিয়া গাড়ী লৈহে আমাৰ ধাননি পথাৰলৈ যায় এই পৰিৱেশ সৃষ্টি কৰিলে আৰু এই যে মই ক'লোঁ 80% 100% 80%ই ব্যক্তি মহিলাই হওক পুৰুষে হওক বিজেপিৰ লগত আছে চামিল হৈ আছে উন্নয়নৰ দিশত কিন্তু তেখেতলোকে যি গতি কৰিছে সেইবাবে বিজেপিয়ে আঁকোৱালি লৈছে ৰাইজে কিন্তু ইয়াততো আৰু আপোনাৰ বিৰোধী পক্ষৰ বাবে বহু ইছ্যু আছিল মূল্যবৃদ্ধি ইছ্যু আছিল বহুত এনেকুৱা ইছ্যু অসমত আছিল সেই ইছ্যুবিলাক সাধাৰণ জনতাৰ মাজলৈ বিৰোধীয়ে নিব নোৱাৰিলে কংগ্ৰেছে নিব নোৱাৰিলে কোনো বিৰোধীয়ে নিব নোৱাৰিলে তাকেই ক'ব খুজিছোঁ যে বিৰোধী দলবিলাকৰ তেওঁলোকে অধ্যয়ন কৰা নাছিলে ৰাজনৈতিক যি অধ্যয়ন কৰিব লাগে অসমৰ মানুহৰ অভাৱ অভিযোগ সম্পৰ্কে যে তেওঁলোকে অধ্যয়ন কৰিবলৈ সেই বস্তু তেওঁলোকৰ নাছিলেই তেওঁলোকৰ জনসম্পৰ্কই নাছিলে মই কৈছোঁ নহয় যে বিজেপি দলৰ লোকে বিজেপি দলটোৱে যি ধৰণে একদম তৃণমূল পৰ্যায় বুথ লেভেললৈকে গাঁও লেভেললৈকে তেওঁলোকে 20 জন ব্যক্তিৰ মাজত এজন সভাপতি থাকে মানুহৰ কি অভাৱ অভিযোগ আছে মানুহে কি বিচাৰে সেই সম্পৰ্কে তেওঁলোকে অধ্যয়ন কৰিছে তেওঁলোকে সেই মানুহজনৰ ওচৰলৈ গৈছে তৃণমূল পৰ্যায়লৈ কিন্তু
বিৰোধী দল বিশেষকৈ কংগ্ৰেছ দলৰ নেতাসকলে পঞ্চায়ত পৰ্যায়লৈকে তেওঁলোকে গৈ নাপালেগৈ গাঁও অঞ্চললৈ যোৱাটো দূৰৰে কথা তেওঁলোকে অভাৱ অভিযোগৰ কোনো খবৰে লোৱা নাই প্ৰথম দ্বিতীয় কথাটো হৈছে কি তেওঁলোকে ইমান আত্ম অভিমানী ইমান অহংকাৰী কোনোবা নেতাই যদি তেওঁলোকক যোগাযোগ কৰিব খোজে ফোন কৰে ফোন নুঠায় 10-12লৈকে 20-12লৈকে ফোন কৰিলে ফোন নুঠায় তেওঁলোকে উত্তৰ নিদিয়ে সঁহাৰি নজনায় এই ধৰণৰ নেতা যিটো নেতাগিৰি এই নেতাগিৰি যিটো মানুহে আজিকালি বৰ্তমান সময়ত সহজভাৱে কেতিয়াও নলয় আৰু নল'লেই প্ৰমাণ পোৱা গ'ল আৰু যিটো আগতে আমি আলোচনা কৰিছোঁ যে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে অসমলৈ কেইবাবাৰো আহিছে কেইবাবাৰ তেওঁলোকে কি ভাষণ দিছে যিবিলাক লোকক অসম চৰকাৰে উচ্ছেদ কৰিছে সেই উচ্ছেদ কৰা লোকসকল তেওঁলোকে পুনৰ সংস্থাপিত কৰিব তেওঁলোকক ঘৰ বনাই দিব যিখন অসমৰ স্বাৰ্থৰ কাৰণে অবৈধ যিটো দখল উচ্ছেদ কৰা হৈছে সেই উচ্ছেদক তেওঁলোকে সমৰ্থন কৰি পেলাই ক'ব লাগিছে তাকে নকৰি তেওঁলোকে এই যি বংগীয় মূলৰ মুছলমানৰ সপক্ষে কথা ক'লে গতিকে সেই কথাটোৱেই সমগ্ৰ উজনি অসমৰ মানুহৰ মনত এইধৰণে সোমাই পৰিলে যে যদিহে কংগ্ৰেছ আকৌ চৰকাৰলৈ আহে তেতিয়াহ'লে আমাৰ সৰ্বনাশ হ'ব আমাৰ মাটি ভেটি পাহাৰ বনাঞ্চল যিমান আছে চব ধ্বংস হৈ যাব দেখুৱাই দিলে নহয় 1918খন আসনে আপোনাৰ দেখোন বংগীয়মূলক বুলি কয় এতিয়া 19খন আসনৰ ভিতৰত 18জনেই মুছলমান এজন আমাৰ হিন্দু অৰ্থাৎ কংগ্ৰেছ দলটো যেন মুছলমানৰ দল সেইটো তেওঁলোকে নিজে প্ৰমাণ কৰি দিলে আমি ক'বই নালাগে বা শাসকীয় পক্ষই ক'বই নালাগে তো এই ধৰণৰ কথাবিলাক ৰাহুল গান্ধীয়ে অসমলৈ আহিলে নিৰ্বাচনী প্ৰচাৰত ভাগ ল'লে তেওঁ কি ক'লে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডনাল্ড ট্ৰাম্পৰ ওচৰত চাৰেণ্ডাৰ কৰিছে ইৰাণৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি সুলভ থুলুক যিবিলাক কথা আমাৰ গাঁৱৰ অঞ্চলৰ মানুহৰ কি প্ৰয়োজন আছে তেওঁলোকে কি বুজি পাব মোদী ডনাল্ড ট্ৰাম্পৰ কি হৈছে কি নহৈছে এইবিলাক এইবিলাকত কোৱা কোনো যুক্তি নাছিলে তেওঁ ক'ব লাগিছিলে যে আমি যদি চৰকাৰ আমি গঠন কৰোঁ কংগ্ৰেছে যদি চৰকাৰ গঠন কৰে যে আপোনালোকৰ গাঁও অঞ্চলৰ যিবিলাক জলসিঞ্চন এতিয়াও হোৱা নাই এই কিন্তু 10টা বছৰত কিন্তু জলসিঞ্চনৰ ব্যৱস্থা কৰিব নোৱাৰিলে বিজেপি চৰকাৰ এইটো ডাঙৰ ইছ্যু গাঁওবিলাকত যাওক উজনিতে হওক নামনিতে হওক কোনো পথাৰ জলসিঞ্চনৰ ব্যৱস্থা নাই জলজীৱন আঁচনি ফেইল গতিকে কৃত্ৰিম বানপানী ৰোধেই কৰিব পৰা নাই মূল্যবৃদ্ধি আকাশলংঘী হৈছে বহুত ধৰণৰ বিষয় আছিলে এই বিষয়বিলাক তেওঁলোকে একো ষ্টাডিয়ে নকৰিলে টাচে নকৰিলে তেতিয়াহ'লে যিবিলাক আমাৰ আন্তঃৰাজ্যিক যিবিলাক সীমা আছে অন্যান্য ইয়াৰ লগত ৰাজ্যৰ লগত এই সীমাবিলাক যে অন্যান্য ৰাজ্যৰ মানুহে যে ঠেলি আহিছে দখল কৰিছে বেদখল কৰিছে ঘৰ বনাইছে স্কুল ঘৰ পাতিছে সেইবিলাকৰ সম্পৰ্কত কংগ্ৰেছ দলটোৱে এটা মাত নামাতিলে সেই সীমান্ত অঞ্চলৰ যিবিলাক আমাৰ খিলঞ্জীয়া অসমৰ মানুহ সেই মানুহবিলাকৰ মাটি পতা নাই সেই মানুহবিলাকক মাটি পতাই দিয়ক মাটি পতাই দিয়াৰ লগে আজি যদি বাহিৰৰ ৰাজ্যই যদি মাটি ঠেলে তেতিয়াহ'লে ন্যায়ালয়ে ব্যৱস্থা ল'ব ন্যায়ালয়ে নিৰ্দেশ দিব সেইটোকে নকৰিলে সেই সীমান্ত অঞ্চলৰ গোটেই মানুহবিলাক এতিয়াও কাৰোবাৰ একচনাৰ মাটি কাৰোবাৰ চৰকাৰী মাটি তেনেকৈ খাই বৈ আছে যুগ ধৰি সেই মানুহবিলাকে মাটি পতা পোৱা নাই গুৱাহাটী এই প্ৰায় 14টা পাহাৰৰ প্ৰায় 1 লাখৰ ওপৰ পৰিয়াল আছে এতিয়াও মাটি পতা পোৱা নাই এই বিৰোধী দলবিলাক সেইবিলাক কিয় ইছ্যু নল'লে মানে অসমৰ ক্ষেত্ৰত অসমবাসীৰ ক্ষেত্ৰত কি কৰিলে দলটোৱে ক্ষমতালৈ আহিব পাৰে তেওঁলোকে কোনো ধৰণৰ অধ্যয়ন নকৰাকৈ চালে বেৰে কোবাই খালি ভাষণ দিছে মিডিয়াৰ সন্মুখত ভাষণ দিয়ে তেওঁলোকে এনেই গপত গংগাটো হৈ পেলাই থাকিলে যিটো হোটেল ৰাজনীতি হোটেলত তেওঁলোকে চৰকাৰ গঠন কৰিলে এই গোটেই কথাবিলাক এটা সাংঘাতিক ধৰণে এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মানে নিৰ্বাচন আগৰে পৰা আৰু তেওঁলোকৰ যিটো বিৰোধী ঐক্যৰ যিটো ধাৰণা বিৰোধী ঐক্যৰ ধাৰণাটো একদম শেষ পৰ্যায়ত তেওঁলোকে কৰিলে যিটো আজি 2 মাহৰ আগত 3 মাহৰ আগত 4 মাহৰ আগত তেওঁ কৰিব পাৰিলেহেঁতেন কৰাটো দৰকাৰ আছিলে নোৱাৰিলে কৰিব আৰু তেওঁলোকৰ যিটো মতানৈক্য এজন নেতাৰ লগত আনজন নেতাৰ মতানৈক্য যিটো চিপ্ৰাং ৰাজনীতি এই কংগ্ৰেছ দল শেষ পৰ্যায়ত ভূপেন বৰা প্ৰদীপ বৰলৈ ওলাই যোৱা ব্যৱস্থা হ'ল তেওঁলোকৰ দলে বিভিন্ন এটা বেলেগ দললৈ গুচি গ'ল এই গোটেইবিলাক চাই যে অসমৰ জনসাধাৰণে দেখিছে যে কোনো ক্ষেত্ৰতে কংগ্ৰেছ চৰকাৰ অসমৰ কাৰণে মানে দৰকাৰী নহয় অসমক তেওঁলোকে সেইকাৰণে ভোটদান নকৰিলে আৰু শাসকীয় বিজেপি দলক ভোটদান কৰি পুনৰ জয়যুক্ত কৰিলে নিশ্চয় আহিম বৰুৱা ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প অসমত নাই
উত্তৰ পূৰ্বাঞ্চলৰ এজন চাণক্য মুখ্যমন্ত্ৰী বুলি এতিয়া ইতিমধ্যে অভিহিত হৈছে, পৰিচয় হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ যেনেধৰণে তেখেতে ৰাইজৰ মাজলৈ দৌৰি যায়, বোকা খচি যিকোনো আমি ক্ষেত্ৰত দেখিছোঁ, সাধাৰণ জনতাৰ মাজলৈ বাঁহ এডালৰ তলেদি সৰকি হ'লেও তেখেতক চুবলৈ যায় বা সমস্যা বুজ লয়। সেই স্থানতে এখন কাগজ লৈ লগে লগে সেই সিদ্ধান্ত লয় যে তুমি মেডিকেললৈ লৈ যোৱা, এই ল'ৰাটোক আমুক কৰি দিয়া। সেই পৰিৱেশ আমি দেখিছোঁ। কিন্তু গৌৰৱ গগৈ এজন যিজন নেতা, মই এতিয়া ক'বলৈ বিচাৰিছোঁ যে গৌৰৱ গগৈ সকলো মানুহে কয় অহংকাৰ, ফোন নোতোলে। এই অভিযোগটো মই কংগ্ৰেছ লিডাৰকো সুধিছিলোঁ টক শ্ব'তে। মই নিজেও পাইছোঁ ভুক্তভোগী। মই কওঁ যে ইলেকশ্যনৰ 6-7 মাহৰ আগতেই মোক গৌৰৱ গগৈৰ লগত যোগাযোগ কৰিবলৈ তেখেতলোকৰ মানুহ এজনে দিছিল টক শ্ব'ৰ কাৰণে, যে মাতিবা আহিব। মই নিতুল বৰগোহাঁই হিচাপে নহয়, লেংডন বাতৰি এটি অনুষ্ঠান হিচাপে তেখেতলৈ ফোন কৰিছিলোঁ 4বাৰ, কিন্তু তেখেতে ফোনটো নুঠালে আৰু মোলৈ তাক ফোন কলো বেক নকৰিলে। কিন্তু পবিত্ৰ মাঘিতাৰ মই উদাহৰণটো দিছোঁ, পবিত্ৰ মাঘিতা এজন কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী, তেখেতলৈ যদি আপুনি ফোন এটা কৰে, ওলোটাই আকৌ তেওঁ ফোন এটা কৰে বা বিজি হৈ থাকিলে নুঠাই, পিছত আকৌ ফোন এটা কৰি খবৰ এটা লয় বা কি হৈছে, কি কাৰণে ফোন কৰিছিলে, সমস্যাটো বুজ লয়। এই হৈছে ৰাজনীতি। সেইবাবে পবিত্ৰ মাঘিতাই যিধৰণে যোৰহাটত ভিতৰে গাঁৱে ভূঞে চুকে কোণে সোমাই ৰাজনীতি কৰিছে, মই অদূৰ ভৱিষ্যতে দেখিছোঁ যে গৌৰৱ গগৈ আকৌ যোৰহাটৰ পৰা অহাবাকে জিকি আহে বা নাহে, এইটো এটা সন্দেহ। কিন্তু এই যে গৌৰৱ গগৈ যিটো অহংকাৰ আৰু যিটো আপোনাৰ ফোন ৰিচিভ নকৰা, যিটো জনতাৰ মাজত যিটো যোগসূত্ৰ, অভাৱ দেখিছেনে বাৰু আপুনি? সেইটো হয়েই। মই বোধ কৰোঁ অসমত সেইটো হেৰিয়ৰ টক শ্ব'ত প্ৰথম কৈছিলোঁ। হয়, তেওঁতো সাধাৰণ মানুহৰ বাদ দিয়ক, মই এনেকুৱা মানুহ জানো অসমৰ বিখ্যাত মানুহৰ মেছেজ নাচায়, আপোনাৰ ফোন কৰিলে কল বেক নকৰে। সেইটো নট অনলি গৌৰৱ গগৈ, কংগ্ৰেছৰ বহু লিডাৰে একচেপ্ট মিৰ্জা বৰঠাকুৰক বাদ দি প্ৰায়সকল লিডাৰৰ সেইটো গুণ আছে, মানে কল বেকো নকৰে আৰু হেৰিও নকৰে তেওঁলোক। মই এটা মোৰ নিজৰ ক্ষেত্ৰতে উদাহৰণ দিছোঁ। কিবা এটা কাৰণত মোৰ ডিব্ৰুগড় DC লগত কিবা এটা অলপ হেৰি হ'ল, মোৰ ফাইল এটা ৰাখি থ'লে। মই হেৰিয়ৰ লগত ভৱেশ কলিতাৰ লগত মোৰ ব্যক্তিগত কোনো চিনা জনা নাই, মাত্ৰ মই ভৱেশ কলিতালৈ এটা মেছেজ দি দিলোঁ। তেওঁ 6 মিনিটৰ পিছত মোক ফোন কৰি সুধিলে যে আপোনাৰ কি হ'ল কথাটো। মই বোলো এনেকুৱা কথা। ক'লে যে ঠিক আছে, আপোনাৰ ফাইল কালি ৰাতিপুৱা দিছপুৰ পাই যাব গুৱাহাটী। ৰাতি ইতিমধ্যে মোক এজন ডেপুটি ছেক্ৰেটাৰী দিছপুৰৰ ফোন কৰি ক'লে যে আপোনাৰ ফাইলটো দিছে, গতিকে এইটো সেইটো লেভেল আপুনি কংগ্ৰেছৰ পৰা আশা কৰিব নোৱাৰে। সেইটো মই ব্যক্তিগত কথা কৈছোঁ। কিন্তু আপুনি ৰাজহুৱা কথা এটাও যদি আপুনি আলোচনা কৰিলে বা তেওঁলোকক ভাল পৰামৰ্শ এটা দিবলৈও যদি এটা হেৰি কৰে, ফোন কৰে, তাৰ কল বেক নকৰে। আৰু সেই যিসকল মানুহে তেওঁলোকলৈ ফোন কৰে, সেইসকল কিন্তু সমাজৰ নেতৃস্থানীয় মানুহ বা বিশেষ দখল থকা মানুহ। এতিয়া আপুনি এটা কথা কওকচোন, তেওঁ যোৰহাটৰ সাংসদ, তেওঁ অকল দলীয় মিটিং কেইখনেই কৰিব লাগিব নেকি যোৰহাট লোকসভা সমষ্টি আণ্ডাৰত? তেওঁকতো যিহেতু তেওঁৰ জনপ্ৰতিনিধি, গতিকে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মিটিঙতো তেওঁক বিচাৰিব। গতিকে দলৰ মানুহে লগ নাপায়, অনুষ্ঠান প্ৰতিষ্ঠানৰ মানুহে তেওঁক নিমন্ত্ৰণ দিবলৈ কোনে আহিব? মাজতে আৰু তেওঁ পিএকো যদি ফোন কৰে, পিএৰ পৰা উত্তৰটো আহিবলৈ 3 দিন লাগে। মই মাজতে কওঁ, তাই এখন ছাত্ৰ সন্থা এজন বিষয়ববীয়া মোক এদিন ফোন কৰি ক'লে, ককাইদেউ আমি কেনেকৈ থাকিম গৌৰৱ গগৈৰ লগত, আমি বিহু অনুষ্ঠানলৈ তেওঁক মাতিছিলোঁ, তেওঁ মানে তেতিয়া ক'লে মই পইচা দিব নোৱাৰিম। এই তেনেধৰণৰ কথা সেই ব্যক্তিজনে মোক কৈছে। কিন্তু এনেকুৱা কথাও হয় নাজানো। এতিয়া গোটেই কথাটো হ'ল, চাওক, তেওঁ এজন গুড অৰেটৰ, মানে পাৰ্লিয়ামেণ্টত এজন ভাল ডিবেটৰ। তাৰ সন্মান কৰিব লাগিব। ভাল ডিবেটৰ হ'লে যে ভাল লিডাৰ হ'ব, নিশ্চয়। আৰু ভাল লিডাৰ হ'লে যে ভাল অৰ্গেনাইজাৰ হ'ব, তেনেকুৱা কোনো কথা নাই। যিজন অৰ্গেনাইজাৰ প্লাছ লিডাৰ, সি অতি দুৰ্দান্ত। হিমন্ত বিশ্ব এতিয়া অৰ্গেনাইজাৰো লিডাৰো, বিজেপিত LK আদৱানী অৰ্গেনাইজাৰ লিডাৰো, গতিকে অতি দুৰ্দান্ত। তেওঁলোকক হেৰি কৰাটো বৰ দিগদাৰ। কিন্তু বাজপেয়ী অৰ্গেনাইজাৰ নাছিলে, বাজপেয়ী অকল লিডাৰ আছিলে। তেওঁ পাব্লিক মিটিং আৰু ডিবেট দুইটাতে হেৰি কৰে। এতিয়া গৌৰৱ গগৈ কিন্তু পাৰ্লিয়ামেণ্টৰ ডিবেটৰ কাৰণেহে কিন্তু তেওঁ ফিট, কিন্তু পাব্লিক মিটিঙৰ তেওঁ এতিয়াও কিন্তু ভাল হেৰি হ'ব পৰা নাই। গতিকে সেইটো এটা বিভিন্ন দিশ থাকে। গতিকে লিডাৰ ওপৰৰ পৰা আহিও হ'ব পাৰে, কিন্তু লিডাৰ হ'লেই নহ'ব। লিডাৰে গাছৰুট আজিৰ তাৰিখত হ'ল আটাইতকৈ বেছি মেন টু মেন কানেক্টিভিটি কৰিব লাগিব। আজিৰ তাৰিখত মানুহে কি কৰি আছে প্ৰতিটো মুহূৰ্তত দেখি থাকে। মানুহে ছ'চিয়েল মিডিয়া হ'ল, হেৰি হ'ল, তেওঁৰ এক্টিভিটিটো দেখি থাকে। গতিকে মানুহেতো সেইটো ফিল কৰে না। গতিকে তেওঁক যদি সমষ্টিৰ এটা অনুষ্ঠান প্ৰতিষ্ঠানে যোগাযোগ কৰিব নোৱাৰে, তেওঁক দ্বিতীয়বাৰ কিয় ভোট দিব মানুহ, যিমানেই দক্ষ নহওক লাগিলে? আমিতো তেওঁৰ পাৰ্লিয়ামেণ্টত যিটো
স্পীচ দিয়ে সেইটোতো লৈ আমি অসমবাসী অসমীয়া হিচাপে গৌৰৱ কৰোঁ, কাৰণ তেওঁ এতিয়া অলৰেডি পৰিসংখ্যাগতভাৱে হেম বৰুৱাকো চেৰাই গ'ল। হেম বৰুৱাই যিটো 14 বছৰত যিটো ৰেকৰ্ড কৰি গৈছিলে পাৰ্লিয়ামেণ্টত, তেওঁ 11 বছৰতে সেইটো ক্ৰছ কৰিলে। অৱশ্যে হেম বৰুৱাতকৈ তেওঁ পাৰ্লিয়ামেণ্টত যিহেতু তেওঁ ডেপুটি লিডাৰ অপজিশ্যন, গতিকে তেওঁ সময়টো বেছি পাইছে, সেইটো ক্ষেত্ৰত তেওঁৰ সেই পৰ্যায়ত আছিল। গতিকে সেইটোকতো লৈ আমি যিটো গৌৰৱ কৰিব লাগে কৰোঁ, কিন্তু তেওঁ বাকীটো মানে অকল তেওঁৱেই নহয়, একদম তেওঁলোকৰ অন্যান্য, আপুনি দেৱগত শইকীয়াক ফোন কৰক, আপোনাক কল বেক কৰে যদি, ফোন ধৰে যদি, আপুনি হেৰিয়ক কৰক। গতিকে এইবিলাক তেওঁলোকৰ মানে সাধাৰণ কথা। সেইটো যেতিয়ালৈকে তেওঁলোকৰ মানে ৰাজকীয় যিটো কিন্তু আপুনি বিজেপি আপুনি যিকোনো এজন MLA ফোন কৰক, যিকোনো এজন মন্ত্ৰীক ফোন কৰক, ফোনটো উঠাবই, বা তেওঁলোকে সেই মত ধৰিব নোৱাৰে, কল বেক কৰিব, কামটো কৰি দিব পাৰে নহয়, সেইটো পিছৰ কথা, কিন্তু এটলিষ্ট এইটো ৰেছপন্স কৰিব। গতিকে সেইটো বৰ ডাঙৰ গুণ মানে হেৰি। নিশ্চয় আহিম। শইকীয়া ডাঙৰীয়া, আপুনিতো হিতেশ শইকীয়াকো পাইছে এটা সময়ত, আপুনি সেই সময়ত সংবাদ যুগুতাই আছিল, তৰুণ গগৈক কাষৰ পৰা পাইছে। সেই সময়ৰ ৰাজনীতি আৰু আজি গৌৰৱ গগৈৰ যি ৰাজনীতি, অখিল গগৈ হওক, লুৰিণজ্যোতি গগৈ হওক, কি দেখে আপুনি? নহয়, মূল্যবোধৰ ৰাজনীতিটো বৰ্তমান দেখা নাই। সেইটো প্ৰথম মানে একে আশাত ক'ব গ'লে, যিটো আগৰ ৰাজনৈতিক নেতাসকলে বা দলবিলাকৰ মাজত যিটো মূল্যবোধ আছিলে, যিটো আদৰ্শ আছিলে, সেই আদৰ্শ আৰু মূল্যবোধ বৰ্তমান নাই। আৰু এই শত্ৰুতা নাছিলে, দল কৰিছিলে, ৰাজনীতি কৰিছে তেওঁলোকে। সেই সময়ত আমি দেখিছিলোঁ যে কংগ্ৰেছ দল বা অসম গণ পৰিষদ দলৰ মাজত ৰাজনৈতিকহে শত্ৰুতা আছিলে, কিন্তু ব্যক্তিগত শত্ৰুতা নাছিলে। কিন্তু বৰ্তমান সময়ত দেখিছোঁ আমাৰ ৰাজনৈতিক নেতাবিলাকৰ মাজত সেই শত্ৰুতাটো ব্যক্তিগত পৰ্যায়লৈ গুচি আহিছে, আৰু অতি নিম্ন শব্দ ব্যৱহাৰ কৰে, যিটো আমি অসংসদীয় শব্দ বুলি কওঁ, আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড ব্যৱহাৰ কৰা যায় দেখা গৈছে, যিটো লাজৰ কথা, লজ্জাজনক কথা। এজন জ্যেষ্ঠ ৰাজনৈতিক নেতাৰ মুখত এইবিলাক কথা অশোভনীয়। এইটো আমি শাসক আৰু বিৰোধী উভয় পক্ষতে ক'ব পাৰোঁ, এইটো সকলোৱে জানে আমি কাৰ কথা ক'ব খুজিছোঁ, যি শাসকীয় দলৰে হওক নেতা বা বিৰোধী দলৰে হওক। গতিকে এই ধৰণৰ যিটো মূল্য, আপুনি যিটো কথা কৈছে মূল্যবোধৰ ৰাজনীতি, বৰ্তমান আমি দেখা পোৱা নাই। কিন্তু এটা কথা ঠিক যে অনাগত সময়ত যদিহে আমাৰ নতুন প্ৰজন্মৰ নেতাসকল ৰাজনীতিলৈ আহে, ৰাজনৈতিক দলত যদি তেওঁলোক অন্তৰ্ভুক্ত হয়, তেতিয়া লাহে লাহে শিক্ষিত চাম যিহেতুকে আহিব, আৰু তেওঁলোকে এই দলীয় নীতি আদৰ্শ অক্ষুণ্ণ ৰাখিও তেওঁলোকে কিন্তু এটা মূল্যবোধৰ ৰাজনীতি কৰোঁ বুলি আমি আশা কৰিব পাৰোঁ। আৰু সেই ধৰণৰ আশা আমি দেখা পাইছোঁ ইতিমধ্যে। বিভিন্ন ধৰণৰ নতুন প্ৰজন্মৰ নেতাবিলাক বিভিন্ন দললৈ আহিছে, অকল শাসকীয় দল বুলিয়েই নহয়, শাসকীয় দলতে হওক বা বিৰোধী দলতে হওক, এই ধৰণৰ নতুন প্ৰজন্মৰ শিক্ষিত নেতাসকল যদি আহে, তেতিয়াহ'লে আমি ভাবোঁ যে অনাগত সময়ত কিন্তু ৰাজনীতিৰ ক্ষেত্ৰখনত এটা মূল্যবোধৰ ৰাজনীতি আমি দেখিবলৈ পাওঁ। নিশ্চয়। শইকীয়া ডাঙৰীয়া, বৰুৱা ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ। এতিয়া চৰকাৰখনে যিহেতু চৰকাৰ গঠন কৰিব আপোনাৰ এই আৰু 3-4 দিনৰ পিছতে ধৰি লৈছোঁ, 8 তাৰিখে হ'ব পাৰে। আপুনি এজন সাধাৰণ জনতা হিচাপে চৰকাৰখনৰ ভুলবিলাক আমি আঙুলিয়াই দিব লাগিব। চৰকাৰখনৰ কিছুমান একাংশ মন্ত্ৰী, মই কথা কৈছোঁ, একাংশ মন্ত্ৰীয়ে তেওঁলোকৰ অহংকাৰ ভাৱটো কিন্তু একেবাৰে নথকা নহয়। বিজেপি দলেও কিন্তু তেখেতলোকৰ কথা কোৱা যিটো শৈলী কিছু জনসাধাৰণে কিন্তু বেয়া পায়, সেই ক্ষেত্ৰতো তেওঁলোক সংযত হ'ব লাগিব। হয়, এই পৰিৱেশটো কিন্তু একাংশ আছে, মই সকলোকে কোৱা নাই। কিন্তু এতিয়া আপুনি চৰকাৰখনলৈ কি আপিল কৰিব যে কি কৰা উচিত, কেনেধৰণে? তেখেতলোকতো বিৰোধী, বিধানসভাততো বিৰোধী নাই, বিৰোধী যেতিয়া নাথাকিব এখন ৰাজ্য সবল নহ'ব, বিৰোধী দল লাগিবই। গণতন্ত্ৰত বিৰোধী নহ'লে ই কেতিয়াও সূক্ষ্ম ৰাজনীতি নহয় বুলি কয়, নহয় জানো? সবল ৰাজনীতি হৈ নুঠে। সেইবাবে আপুনি কি ক'ব যে চৰকাৰখনক কেনেধৰণে আগুৱাই যোৱাটো বিচাৰিব? মোৰ প্ৰথমেই কথা হ'ল, চৰকাৰখনলৈ 1 নম্বৰ কথা হ'ল মূল্য বৃদ্ধিটো অলপ হ'লেও নিয়ন্ত্ৰণ কৰক, যাৰ ফলত নিম্ন মধ্যবিত্তৰ পৰিয়ালৰ পৰা আৰু দৰিদ্ৰ পৰিয়াললৈকে এই মানুহখিনি এটা সকাহ পায়। আৰু যিটো ক্ষুদ্ৰ ব্যৱসায়টো, আজি কৰ্পৰেট ছেক্টৰ হেৰিয়ৰ দিনত ক্ষুদ্ৰ ব্যৱসায়টো একেবাৰেই মানে
থৈবাচ অৱস্থা হৈ গৈছে সেইটোক ৰক্ষা কৰিবৰ কাৰণে মাইক্ৰ' লেভেলত যিহেতু এটা তেওঁলোকৰ ডিপাৰ্টমেণ্টে আছে MSc গতিকে সেইটো অলপ সক্ৰিয় হৈ যাতে আৰু ক্ষুদ্ৰ ব্যৱসায়টো আমাৰ যিহেতু বহুত থলুৱা কালচাৰেল বা অন্যান্য বহুত কিবা কিবি আমাৰ নিজৰ প্ৰডাকশ্যন কৰিব পাৰে সেইবিলাকক এনকাৰেজ কৰি তেওঁলোকে হিতাধিকাৰী মানে একাউণ্ট কেন্দ্ৰিক পইচা দিয়াতকৈ অন্ততঃ তেওঁলোকে যদি সংঘবদ্ধভাৱে এটা গোটকো সেই লেভেলত এটা প্ৰডাক্টিভ হেৰিয়ত যদি কামত লগাব পাৰে তাৰ পৰা এটা হেৰি হ'ব লগতে যিটো উদ্যোগীকৰণটো কিন্তু খুব দৰকাৰ অসমত যোৱা 10টা বছৰত ছেমিকণ্ডাক্টৰ বাহিৰে অন্য কোনো উদ্যোগ স্থাপন হোৱা আমি দেখা নাই গতিকে মজলীয়াই হওক বা বৃহতেই হওক উদ্যোগ প্ৰয়োজন উদ্যোগ হ'লেহে অসমৰ উন্নতি কিন্তু হ'ব আৰু যিখিনি নিবনুৱা সমস্যা আছে নিবনুৱা সমস্যা কিছু হ'লেও সমাধান হ'ব মানে এতিয়া চাওক আমাক বহুত কেতিয়াবা সপোন দেখায় অসম চুক্তিৰ সময়ত ক'লে যে এটা পেট্ৰলিয়াম আপোনাৰ শোধনাগাৰ লাগিব নুমলীগড় শোধনাগাৰ কৰিলে গেছ কেকাৰ লাগিব গেছ কেকাৰ তাৰ আগত বহুত দূৰ বজালে ইয়াৰ লগত মানে আনুষংগিক কিছু উদ্যোগ হ'ব স্থাপন হ'ব আজি গেছ কেকাৰ প্ৰডাকশ্যন হোৱা কেইবছৰ হ'ল আজি গেছ কেকাৰত কেইজন থলুৱা ল'ৰাই চাকৰি কৰি আছে গতিকে সেইটো বৰ ডাঙৰ কথা বা নুমলীগড় ৰিফাইনেৰীৰ পৰা আমাৰ থলুৱা মানুহৰ কি সাংঘাতিক উন্নতি হৈছে আমি অকণমান হস্তক্ষেপ কৰিছোঁ যে অসম চৰকাৰে এনেকুৱা এটা আমি আহ্বান জনাব পাৰোঁ এই মঞ্চৰ পৰা যে থলুৱা খিলঞ্জীয়া লোকৰ কাৰণে অসম চৰকাৰৰ সকলো চাকৰি সংৰক্ষণ কৰক অসম চৰকাৰৰ আৰু যিবিলাক কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠান প্ৰতিষ্ঠান অসমত আছে সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ 80% থলুৱা খিলঞ্জীয়া নিবনুৱাৰ কাৰণে সেই পদবিলাক সংগ্ৰহণ কৰক চৰকাৰে সেইটো এটা নীতি প্ৰস্তুত কৰক টাৰ্গেট ফ'ৰলৈকে বাকী আমি 20% তেওঁলোকেতো দিবই নিজৰ মতে আকৌ ব্যক্তিগত প্ৰতিষ্ঠানসমূহতো সেই ধৰণৰ কিছুমান এনেকুৱা নীতি প্ৰস্তুত কৰক যাতে স্থানীয় নিবনুৱাই তাত সংস্থাপন পাবলৈ পায় এই ধৰণৰ তেওঁলোকক বাধ্য কৰাব লাগিব এই ধৰণৰ নীতি প্ৰস্তুত কৰা খুব দৰকাৰ আছে একচুৱেলি জাতিটোৰ হ'ব কাৰণ এখন চৰকাৰে অকল চৰকাৰী চাকৰি দিয়ে এতিয়া যোৱা 5 বছৰত 1.5 লাখ চাকৰি দিছোঁ বুলি তেওঁলোকে ঢাক ঢোল বজাইছে হেৰিয়ে দিছে কিন্তু আপুনি চাব 1.5 লাখ চাকৰি দিছে আৰু 5 লাখ নিবনুৱা এতিয়াও আছেই নহয় বাঢ়ি গৈ আছে এইবিলাক আৰু সেই চাকৰিখিনি 2 লাখ দিন সেই চাকৰিখিনি 18 চনৰ ভিতৰত এইখিনি চাকৰি মানে খালী হৈছিলে খালীৰ পদত সেইখিনি নতুন ৰেগুলাৰ প্ৰচেছ সেইখিনি কিন্তু নতুনকৈ সৃষ্টি হোৱা চাকৰি পোষ্ট নহয় গতিকে সেইখিনি খালী হৈ আছে তাত দিছে তেওঁলোকৰ সেই সময়টোত কভাৰ কৰিছে আচলতে গতিকে এই কথাটো নতুন যেতিয়া এটা পৰিকল্পনা নকৰে ইণ্ডাষ্ট্ৰী পাতিব লাগিব আৰু প্ৰাইভেট ছেক্টৰক থলুৱা নিবনুৱা সংস্থাপন দিয়া ব্যৱস্থা কৰিব লাগিব তেওঁলোকক যাতে দায়বদ্ধ কৰি ৰাখিব পৰা যায় আইনগতভাৱে তেনেকুৱা ধৰণৰ মানে কঠোৰ সিদ্ধান্ত ল'ব লাগিব শিলদুল ভাঙি জনতাই বিজেপি চৰকাৰক বিজেপি দলটিক শাসনত বহাইছে এই যে উদ্যোগ স্থাপন কৰিছে ছেমিকণ্ডাক্টৰে হওক আপোনাৰ কাৰ্বি আংলঙত যি আদানীক মাটি দিয়া ব্যৱস্থাই হওক ইয়াৰ পৰা যিবিলাক উদ্যোগ স্থাপন হ'ব তাত একাংশ বহিৰাগতে আহি তাত আপোনাৰ চাকৰিত জইন কৰিব যিটো আমাৰ সত্যাদায় কৈছে যে থলুৱা নিযুক্তি দিব লাগে আপুনি চাবচোন তেতিয়া সেই ভাষাটোৰ প্ৰতি আমাৰ সংকটত কিন্তু আহিব একাংশ যে মাটিবিলাক দিয়া হৈছে তাত আপোনাৰ আমাৰ যি বহিৰাজ্যৰ মানুহ আহি ইয়াত ব্যক্তি আহি ইয়াত ভাষাটোৰ প্ৰতি আমাৰ সংকটত আনিব যেন অনুভৱ কৰোঁ আপুনি কি ভাবে সেইটোৱে কথা মাটিটো যদি ইণ্ডাষ্ট্ৰি কৰিবলৈ দিয়ে তাত এই যিটো আমাৰ শইকীয়াদায়ে কৈছে কথাটো যে এটা কঠোৰভাৱে তেওঁলোকক বাধ্য কৰিব লাগিব যে ইয়াত আমাক থলুৱা মানুহকে যাতে এইটো নিযুক্তি দিয়ে আমি অফিচাৰখিনিৰ কথা ক'ব খোজা নাই টেকনিকেল মানুহখিনিৰ কথা ক'ব খোজা নাই সেইটোতো আনিব কিন্তু 3rd 4th গ্ৰেড লেভেলত এটলিষ্ট সেইটো বাধ্য কৰিব লাগিব আৰু সঁচা যে ইয়াত মাটি নিদিওঁ ইণ্ডাষ্ট্ৰি কৰিবলৈ সেইটো কিন্তু ভুল কথা বেয়া হ'ব ইণ্ডাষ্ট্ৰি লাগে আমাক ইণ্ডাষ্ট্ৰি লাগিলে মাটিও দিব লাগিব গতিকে সেইটো এটা কাৰণে প্ৰতি বছৰে 1 লাখ ল'ৰা ছোৱালী অসমৰ পৰা বাহিৰত চাকৰি কৰিব যায় আৰু সৰু সুৰা এই চিকিউৰিটি গাৰ্ডৰ পৰা ধৰি মাছ কটা চাকৰি কৰি আছে কেৰেলাত গৈ পেলাই অসমৰ ল'ৰাই মাছ কাটি মাহেকত 20,000 টকা দৰমহা পায় অকল মাছে কাটে গোটেই দিনটো এই ধৰণৰ আমি যিটো জানো আমাৰ তথ্য আছে গতিকে এই ধৰণৰ ল'ৰাখিনিক বা যুৱকখিনিক অসমত সংস্থাপিত কৰক তাৰ কাৰণে ইণ্ডাষ্ট্ৰি কৰক ব্যক্তিগত খণ্ডক বাধ্য কৰাওক বৰুৱা ডাঙৰীয়া এতিয়া আপুনি শেষত আমি বেছি দীঘলীয়া নকৰোঁ যে অসম জাতীয় পৰিষদ লুইনজ্যোতি গগৈ অখিল গগৈ গৌৰৱ গগৈ এই 3 গগৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে খিলঞ্জীয়া বুলি কোৱাহেঁতেন তেখেতলোকে বেছি জনতাৰ পৰা মৰম পালেহেঁতেন এই গগৈ শব্দটো কোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কালি আমি দেখিছোঁ সংবাদ মাধ্যমত কৈছে কিছু কথা তেখেতলোকৰ ভৱিষ্যতটো আপুনি কি দেখে যে লুইনজ্যোতি গগৈটো এইবাৰ 3বাৰ হাৰিলে তেখেতে 3বাৰ পৰাজয় বৰণ কৰিছে
ভৱিষ্যতটো আপুনি জাতীয় পৰিষদৰ আঞ্চলিক দলৰ কিবা অসমত প্ৰাসংগিক হ'ব? মইতো এইটো বিশ্বনৰ পৰাই কৈ আছোঁ যে অসমত এই উজনি অসমত বিশেষকৈ আঞ্চলিকতাবাদী ৰাজনীতিৰ ভোটৰ বিন্যাসটো অলৰেডি আমাৰ হাতৰ পৰা গুচি গৈছে। আমি এতিয়া কওঁ যে আমাৰ বাতৰি কাকতত লিখে কোনোবা বুদ্ধিজীৱীয়ে মিজোৰামত যদি কালিলৈ জাতীয়তাবাদী চৰকাৰ আহে বা আঞ্চলিকতাবাদী চৰকাৰ আহে, তামিলনাডুত আহে, গতিকে জাতীয়তাবাদৰ উত্থান হৈছে। কিন্তু সেইটো কথা নহয়। আপুনি তামিলনাডু বা অন্ধ্ৰপ্ৰদেশৰ বা তেলেংগানা বা আপুনি মিজোৰামৰ এই ষ্টেটবিলাকৰ ভোটৰ যিটো বিন্যাস সেইটো চাব। আৰু অসমৰ অলৰেডি আকাশ পাতাল পাৰ্থক্য অসমৰ যিটো ভোটৰ বিন্যাস নাই। আজি অকল অসমীয়া মানুহে ভোট দি জিকাব পৰা সমষ্টি কেইটা আছে অসমত? ডিলিমিটেশ্যন আগলৈকে মাত্ৰ 21টা আছিল। এতিয়াতো মই ডিলিমিটেশ্যনৰ পিছত চোৱা নাই। কিন্তু কথাটো হ'ল তেনেকেতো জাতীয়তাবাদটো নহ'ব নহয়। 85 চনতে আমাৰ নগেন শইকীয়া, ডক্টৰ নগেন শইকীয়া লিখা মানুহ ডিব্ৰুগড়ত জিকিব নোৱাৰে, সৰ্বানন্দ সোণোৱালৰ লিখা জিকিব নোৱাৰে। যে বিজেপি আহি মাৰোৱাৰীয়ে বঙালীয়ে ভোট দিয়াৰ পিছতহে সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ৰ পৰা জিকি আহিব পাৰে। গতিকে সেই গণ্ডিৰ ভিতৰত আৰু এতিয়া অসমৰ ৰাজনীতিটো মানে হৈ থকা নাই। এইটো লুইনজ্যোতিৰ কথাটো আহিছে প্ৰাসংগিক। তেওঁলোকে অসম জাতীয় পৰিষদ তেওঁৰ দলটো গঠন কৰাতে তেওঁলোকৰ প্ৰথম আৰম্ভণিতে ভুল কৰিছে। আৰম্ভণি যিটো কা আন্দোলন লৈ কৰিছিলতো, প্ৰথমতে মানে কেব আছিল, তাৰপিছত কা হ'ল। প্ৰথমতে কেবৰ এগেইনষ্টত, তাৰপিছত যেতিয়া কা হ'ল কাৰ এগেইনষ্টত। যিটো বিষয় কিন্তু অসমৰ মানুহে গ্ৰহণে কৰা নাছিলে। এইটো ডাঙৰ কথা। এইটো তেওঁলোকে ষ্টাডি কৰিছে নে মই নাজানো। মই আজিও কওঁ, তেতিয়াও কৈছিলোঁ যে কা আন্দোলন কাৰ বিৰোধিতা, মানে হিন্দু বেংগলীয়ে হওক মুছলমান বেংগলী হওক আমাৰ বিৰোধিতা কৰিব লাগে। কিন্তু অসমৰ মানুহৰ মাজত এনেকুৱা এটা যিটো পলাৰাইজেশ্যন কৈছোঁ, ধৰ্ম মেৰুকৰণৰ কথা যিটো কৈছোঁ, এনেকুৱা এটা সোমাই গৈছে যে তেওঁলোক বিদেশী হ'লেও হিন্দু, গতিকে সেইখিনি আমাৰ মানুহ, সেইখিনি আমাৰ শত্ৰু নহয়, এই ধৰণৰ এটা মনোভাৱ মানুহৰ মাজত সোমাই গৈছে, যাৰ কাৰণে কা আন্দোলনে সফলতা লাভ কৰিব নোৱাৰিলে। সেই কথাটো আমি বিভিন্ন সময়ত লিখিছিলোঁ। তেওঁলোকে সেই বস্তুটো অলপ অন্য ধৰণে নিব লাগিছিলে। এই যিটো অসম জাতীয় পৰিষদ দলটোৰ কথা কৈছে, তেওঁলোকে আঞ্চলিক দল অসম গণ পৰিষদে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যদেৱটো দিল্লীত তেওঁ সপক্ষে কাৰ সপক্ষে ভোটো দিছে, আঞ্চলিক দল নহয় জানো? কথাটো হ'ল চাওক, কাটো বিজেপিয়ে আনিম বুলি মেণ্ডেট লৈ আনিছে। গতিকে অসমৰ মানুহে তেওঁলোকক ভোট দিছে। তেওঁলোকে ভোটৰ আগত তেওঁলোকৰ ভিজন ডকুমেণ্টত কৈছে আমি কা আনিম। গতিকে সিহঁতি পিছফালৰ পৰা কামটো কৰা নাই, সফল হৈছে। গতিকে তেওঁলোকৰ জেগাত তেওঁলোক নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে, ঠিকে আছে। তেওঁলোকে বিত্তেই কৰা নাই। আৰু তেওঁলোকে জন্মলগ্নতে কৈছে যে আমি যিদিনাই ক্ষমতা পাম সেইদিনাই আমি কাশ্মীৰৰ পৰা 370 বাতিল কৰিম। বাতিল কৰিছে। আমি তালাক উঠাইছে। গতিকে সিহঁতিতো যিটো কৈছে একদম সন্মুখত কৈছে, আৰু তাৰ কাৰণে মেণ্ডেট লৈ লৈছে। অসমৰ মানুহেতো তেওঁলোকক মেণ্ডেট ইলেকশ্যনৰ আগতে কৈ দিছে। কালি দেখিছোঁ হিলাদত্ত কি আছিলে দেৱ, হিলাদত্ত দেৱে কৈছে হোজাইত যে তোমালোকে আমাক ভোট দিছা হয়, কিন্তু মোৰ ওচৰলৈ আহিছা, মই কিন্তু তোমালোকৰ মাটি এভেকশ্যন কৰিম। সন্মুখত কৈ দিছে। যিখিনি কথা ইলেকশ্যনৰ আগমুহূৰ্তত কৈছে, পিছত কাৰ্যকৰী কৰিছে। কিন্তু সেইটো নহয়। আৰু এতিয়া অখিল গগৈ এটা যিটো ক'লে যে 1 কোটি মানুহ আহিব, 1 কোটি মানুহ আহিলে আমিতো মানুহে দেখিব না, সেইটো চকু আগত দেখিব, 12 লাখ বুলি কৈছে, হাজাৰতে অহা নাই। গতিকে এই কথাবোৰ এটা আৱেগক লৈ খেলা খেলি, গতিকে এইটো বুজি পালে। কাৰণ 85 চনৰ আৱেগটোকে মানুহে বুজি পালে। তাৰপিছত আকৌ টেঙা আমটো বাৰে বাৰে বিকাটো সম্ভৱ নহয়। তাৰে প্ৰতিফলন বুলি মই ভাবোঁ। শেষত চৰকাৰলৈ কি আপিল কৰিব এইখন বিজেপি চৰকাৰখনলৈ? অসম মানে হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব, দ্বিতীয়টো টাৰ্ম, আৰু NDA চৰকাৰৰ কাৰণে তৃতীয়টো টাৰ্ম অসমৰ ক্ষেত্ৰত। গতিকে এই নতুন চৰকাৰখন 8 তাৰিখে যদি তেওঁলোকে শপত গ্ৰহণ কৰে, আমাৰ আহ্বান হৈছে যে প্ৰথম কথা অসম আৰু অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব লাগিব। অসম আৰু অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব লাগিব। বহিৰাগত স্বাৰ্থ তেওঁলোকে অগ্ৰাধিকাৰ দিব নোৱাৰিব, নালাগে দিব। তেওঁলোকে বহিৰাগত আনক, ব্যৱসায় বাণিজ্য কৰক, উদ্যোগ স্থাপন কৰক, সকলো কৰক, কিন্তু প্ৰথম যিটো অগ্ৰাধিকাৰ অসম আৰু অসমীয়াৰ স্বাৰ্থত কৰিব লাগিব। অসমীয়া যুৱক যুৱতী সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। অসমৰ চাৰিওসীমা সুৰক্ষিত কৰিব লাগিব। যিটো সীমা সমস্যা যিবিলাক আছে এই অন্যান্য ৰাজ্যৰ লগত, সেইটো সুৰক্ষিত কৰিব লাগিব। এই যি খেতিপথাৰ, আমাৰ অসমীয়া মানুহখিনি কৃষিজীৱী যিহেতুকে, গতিকে খেতিপথাৰত পানীৰ ব্যৱস্থাটো কৰক। তেওঁলোকে আজি যুগ প্ৰায় 4-5টা দশক মানে প্ৰায় 50 বছৰ আমি দেখিছোঁ যে পথাৰ আছে, পানী নাই, বৰষুণ দিলেহে মানুহে খেতি কৰিব পাৰে। গতিকে সেই জলসিঞ্চনৰ ব্যৱস্থাটো কৰক। আৰু যিটো জল জীৱন মিছনৰ দ্বাৰা যিটো খোৱা পানীৰ যোগানৰ ব্যৱস্থা কৰিছিলে, সেই ব্যৱস্থাটো সম্পূৰ্ণ কৰক।
আৰু যিটো কৃত্ৰিম বানপানী যিটো অৱস্থা আজি অকল গুৱাহাটী মহানগৰ বিভিন্ন নগৰতো হয় আজি বিপিয়া নগৰতো সেইখিনি পানী হৈছে শিৱসাগৰতো পানী হ'ব যোৰহাটতো পানী হ'ব এই যিটো নগৰীয়া অঞ্চলৰ যিটো কৃত্ৰিম বানপানীৰ ব্যৱস্থা সেইটো তেওঁলোকে প্ৰণালীবদ্ধভাৱে বিজ্ঞানসন্মতভাৱে সমাধানৰ এটা পদক্ষেপ গ্ৰহণ কৰক আৰু কোনো ধৰণৰ এই যিটো বিদেশী আগ্ৰাসনৰ তেওঁলোকৰ যিটো নীতি আছেই চৰকাৰৰ সেই বিদেশী যাতে আহিব নোৱাৰে আৰু যিখিনি সঁচাকৈ বিদেশী অসমত আছে তেওঁলোকে আইনগতভাৱে তেওঁলোকে খেদাৰ ব্যৱস্থাটো কৰক এই যে ৰাজনৈতিকভাৱে ভাষণ দি মানুহক আৱেগিক কৰাতকৈ তেওঁলোকে নীতিগতভাৱে আইনগতভাৱে তেওঁলোকক চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ব্যৱস্থা কৰক এইখিনি আমি নতুন চৰকাৰক আমাক ক'বলগীয়া নিশ্চয় শেষত আপুনি চৰকাৰলৈ কি ক'ব বৰুৱা ডাঙৰীয়ে কওক চৰকাৰে জনসাধাৰণৰ প্ৰত্যাশিত আশা আকাংক্ষাটো পূৰণ কৰাটোৱে হ'ল এখন গণতান্ত্ৰিক দেশৰ জনকল্যাণকামী চৰকাৰৰ মূল দায়িত্ব সেইটো পালন কৰক বুলি আমি আশা ৰাখিম আৰু জনসাধাৰণে যি প্ৰত্যাশা লৈ তেওঁলোকক ইমান বিপুল ভোটত জিকাইছে সেই প্ৰত্যাশা যাতে তেওঁলোকে পূৰণ কৰিবলৈ চেষ্টা কৰে তাৰ পৰা যাতে দিগ্ভ্ৰষ্ট নহয় জনসাধাৰণৰ মেণ্ডেটটোক যাতে সন্মান জনায় সাংবিধানিক নীতি নিয়ম সেইবিলাক যাতে মানি চলি তেওঁলোকে এটা নিৰ্দিষ্ট হেৰিয়ত কাম কৰে সেইটোৱে আশা ৰাখিম নিশ্চয় আজি চিন্তা মঞ্চত আমাৰ সমাজৰ দুজন বিশিষ্ট ব্যক্তি আমি আমন্ত্ৰণ কৰিছিলোঁ প্ৰবন্ধকাৰ ৰাজনৈতিক বিশ্লেষক পলাশ ৰঞ্জন বৰুৱা ডাঙৰীয়া আহিছিল জ্যেষ্ঠ সাংবাদিক প্ৰবন্ধকাৰ লেখক চন্দ্ৰকুমাৰ শইকীয়া ডাঙৰীয়াই বহুখিনি কথা চৰকাৰলৈ অনুৰোধ কৰিছে আমিও লেংডন বাতৰিৰ তৰফৰ পৰা দুটামান কথা ক'বলৈ বিচাৰিছোঁ যে শিলদুল ভাঙি ৰাইজে চৰকাৰ আপোনালোক বিজেপিক ভোট দিছে আপোনালোকক জয় কৰিছে কিন্তু আমি এটা কথা কওঁ যে আপোনালোকে জনতাক মনত দুখ দিয়া কামবিলাক যাতে নকৰে সংযত হৈ যিবিলাক টেলিভিশ্যনৰ পৰ্দাত বা সংবাদ মাধ্যমত যিবিলাক বক্তব্য ৰাখিব শুদ্ধ চিন্তাই সংযতভাৱে আপোনালোকে জনসাধাৰণলৈ বক্তব্যবিলাক এৰিব তেতিয়া জনসাধাৰণে আপোনালোকক অন্তৰত স্থান দিব মৰম দিব বহু দিনলৈকে আপোনালোকক শাসনত ৰাখিব সংযত হৈ কথা কোৱাটো ভাল আৰু উপলিঙা নকৰি সমাজক সকলোকে একদৃষ্টিয়ে চাই সমান মৰ্যাদাৰে সকলোকে দৃষ্টি ৰখাটো উচিত বুলি ভাবোঁ আৰু শইকীয়া ডাঙৰীয়াই কৈছে বৰুৱা ডাঙৰীয়াই কৈছে যে খিলঞ্জীয়া ভূমিপুত্ৰ যিসকল লোক আছে সেই যিসকলে বহিৰাগতত গৈ ইতিমধ্যেই সেইসকলে সংস্থাপন লৈ আছে সেইসকলক অসমলৈ ঘূৰাই আনি উদ্যোগ স্থাপন কৰি তেখেতলোকক সংস্থাপন দিয়া ব্যৱস্থা কৰক আৰু খেতিপথাৰ যিটো খেতিৰ লগত যিহেতু অসমীয়া সমাজ জড়িত সেই খেতিক গুৰুত্ব আৰোপ কৰি যাতে এটা বছৰত দুটা খেতি কৰা সুযোগ দিব পাৰে নেকি সেই সুবিধাটো চাব লাগে এইখিনি আমি লেংডন বাতৰিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ আৰু বৰুৱা ডাঙৰীয়াই শইকীয়া ডাঙৰীয়াই সকলোখিনি কথা কৈছে আজি চিন্তা মঞ্চৰ পৰা বিদায় মাগিব বিচাৰিছোঁ বাকীখিনি আমি ৰাইজলৈ আহিছোঁ নমস্কাৰ জনাইছোঁ আপোনাকো বিদায় মাগিছোঁ শইকীয়া ডাঙৰীয়া নমস্কাৰ জনাইছোঁ